নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিব্ৰুগড় চহৰ আৰু ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই জগন্নাথ মন্দিৰ। ডিব্ৰুগড় বিমানবন্দৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰতহে অৱস্থিত। আপোনালোকে আহিবচোন কেতিয়াবা দৰ্শন কৰিবলৈ। মই কিন্তু এই মন্দিৰভাগক বহুত বিশ্বাস কৰোঁ। যেতিয়াই মই শ্ৰী জগন্নাথৰ চৰণত এভাগি চাকি জ্বলাওঁ, তাৰ পাছতেই মোৰ মনৰ কামনা সকলো পূৰ্ণ হয়। মই এনেকৈ বহুত প্ৰমাণ পাইছোঁ, গতিকে মই কিবা এটা হ'লেই চিধাই তেওঁৰ চৰণলৈ আহোঁ। আজিও কিন্তু আহিছোঁ এটা বিশেষ কাৰণত। কাৰণটো হ'ল আমাৰ মৌ কাইলৈৰ পৰা নতুনকৈ স্কুল যাব। মানে তাই নাৰ্চাৰীত নামভৰ্তি কৰিছোঁ, গতিকে তাই যাতে শৈক্ষিক জীৱনটোত আগবাঢ়ি যাব পাৰে, গতিকে ভগৱানৰ চৰণত এভাগি চাকি জ্বলালোঁ। এই মন্দিৰভাগলৈ আহিলে আপোনালোকে সকলো দেৱ দেৱীকে দৰ্শন কৰিব পাৰিব। মই অৱশ্যে জগন্নাথ মন্দিৰৰ ওপৰত আগতেও ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সেই ভিডিঅ'টো চালে আপোনালোকে সকলো দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। আহকচোন এতিয়া মন্দিৰভাগ দৰ্শন কৰোঁ। জগন্নাথৰ শ্ৰীচৰণত এভাগি সেৱা জনাই এতিয়া আমিও যাবলৈ ওলালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।